দাদা মোক পইচাকেইটা লাগিছিলেও ঐ আজি নহ'ব যা পাছত নেবি আজিও নহ'ব দাদা বাহ দাদা বাহ আপোনালোকৰ মানিব লাগিব কিন্তু কি সামান্য পইচাকেইটা আপোনাৰ দিবলৈ মন নাই আমাক বাহ দাদা বাহ আপুনি দেখোন সেইদিনাখন এখন নতুনকৈ গাড়ীও কিনিছে সেইদিনাখন আৰু ক'ৰবাত ফুৰিবলৈও গৈছে কিন্তু মোৰ সামান্য পইচাকেইটা আপোনাৰ দিবলৈ নোৱাৰেনে আপোনাৰ সেই সামান্য পইচাকেইটা দিলে আপোনাৰতো কোনো ক্ষতি নহয় বুজিছোঁ আমাৰ লেখীয়া দুখীয়া মানুহৰ দুখনো ক'ত বুজিব আপোনালোকে আপোনাৰ ঘৰত দিনৰ দিনটো কাম কৰি সেইকেইটা পইচা পাওঁ কিন্তু সেইকেইটাকো আপোনাক আজি দিম কালি দিম আজি দিব নাপায় কালি দিব নাপায় আজি এসপ্তাহ বেছি হ'ল আৰু দাদা হ'ব দিয়ক নালাগে দিয়ক কাৰণ মোৰ নিজৰে লাজ লাগিছে আপোনাৰ পৰা সেই পইচাকেইটা খুজি থাকিবলৈ কাৰণ আমাৰো মান সন্মান আছে দাদা কষ্ট কৰি খাব পাৰোঁ কিন্তু লোকৰ পইচা মাৰি নাখাওঁ গম পালে দুটকা কম পাব পাৰোঁ দুটকা হাজিৰা কৰি খাব পাৰোঁ পঢ়া শুনা নাথাকিব পাৰে আপোনাৰ লেখীয়া ডাঙৰ চাকৰি নকৰোঁ হাজিৰা কৰোঁ পঢ়া শুনা নাথাকিব পাৰে কিন্তু আনৰ পইচা এনে মাৰি নাখাওঁ নালাগে দিয়া দাদা সেই পইচাকেইটা আপুনিয়ে লওক আপুনিয়ে নতুনকৈ গাড়ীখন লৈছে ন তাত তেল ভৰাব পাৰিব কাৰণ আমাৰ এই কষ্ট কৰি কৰা মাটিত কপালৰ ঘাম পেলাই কষ্ট কৰা ধনৰ পইচাই তেল ভৰাব সেইকেইটা মোৰ ফালৰ পৰাই লৈ ল'ব নালাগে দাদা আৰু জীৱনত আপোনাৰ ঘৰত মই কাম কৰিবলৈ নাহোঁ লাগিলে পেটত গামোচা বান্ধিম তথাপিও আপোনাৰ ঘৰত কাম কৰিবলৈ নাহোঁ বুজিলে বুজিলেতো এটা কথা মনত ৰাখিব এই সৰু মানুহবোৰ নহ'লে আপোনাৰ লেখীয়া ডাঙৰ ডাঙৰ মানুহবোৰৰ ঘৰ নচলে কাৰণ আমাৰ লেখীয়া সৰু সৰু মানুহবোৰে আপোনালোকৰ ডাঙৰ ডাঙৰ ঘৰ অট্টালিকা বনায় আপোনালোকে খোৱা ভাত খুদো আমাৰ লেখীয়া সৰু সৰু মানুহেই যোগাৰ কৰিব লাগে কেতিয়াবা নাঙল ধৰি পাইছে কেতিয়াবা পথাৰত কোৰ মাৰি পাইছে কেতিয়াবা পথাৰত গৈ আৰু নকওঁ নালাগে আপোনাৰ পইচা